হেল্ল' এভৰিৱান, নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো বৰ্তমান ভালেই বাৰু। এয়া ৰাতিপুৱা উঠি মুখ হাতকেইটা ধুই বাহিৰলৈ আহিছোঁ গেটখন খুলিবৰ কাৰণে। আৰু আজি বতৰটো ইমান ধুনীয়া, চাওক, মানে ৰ'দ নাই। এইকেইদিনা ইমান ৰ'দ দিছিল নহয়। আৰু এইফালে ইহঁতৰ কাৰণে মই টিফিনটো বনাই ৰেডি কৰিলোঁ। ইহঁতি মানে কালিয়ে কৈ আছিলে বোলে মা মেগী লৈ যাম, মেগী লৈ যাম। মানে ইহঁতক কেতিয়াবা দিওঁ মেগী আমনি কৰিলে, নহ'লে মই মেগী নিদিওঁ। মানে মেগীখিনি অকণমান চব্জি দিয়ে বনাই দিছোঁ। আৰু এফালে ইহঁতক অকণমান মানে ফ্ৰাইড ৰাইচ বনাই দিলোঁ খাবৰ কাৰণে। অকণমান কিবা এটা খাই গ'লে দিনটোলৈ চিন্তা নাথাকে আৰু এতিয়া টিফিনটো বন্ধ কৰি দিছোঁ। টিফিনটো মানে অকণমান ঠাণ্ডা হ'বলৈ দিওঁ, তাৰপিছতহে মানে মুখনিখন মাৰি দিওঁ। আৰু এইফালে গাড়ী আহিলেই ইহঁতক এতিয়া পঠিয়াই লওঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব দেই। হাই এভৰিৱান, কাম চাম কৰি এতিয়া গাটো ধুই আহিছোঁ। পূজা কৰিলোঁ, ব্ৰেকফাষ্ট মই কৰিলোঁ। মানে এওঁ লগতে খালোঁ, এওঁ ডিউটিলৈ গ'ল। তাৰপিছতে মা শুই আছে, ভাত বনাম আৰু এতিয়া। আৰু মোক সেইদিনাখন সুধিছিলে ভণ্টি এজনীয়ে যে মই স্কিন কেয়াৰ প্ৰডাক্ট কি ইউজ কৰোঁ, সেইকেইটা বোলো আপোনালোকক পটককৈ দেখাই লওঁ, তাৰপিছতে মই ভাত বনামগৈ এতিয়া। তাকে মই মানে সেনেকুৱা বহুত বেছি একো ইউজ নকৰোঁ। আগতে কৰিছিলোঁ, কিন্তু একোৱে নেমানে মোক। মানে মই যদি ৰেগুলাৰ ইউজ কৰি থকা বস্তুৰ বাদ দি কেনে বেলেগ কিবা লগাওঁ, মোৰ মুখত পিম্পলছ ওলায়। মানে মোৰ স্কিনটো একদম অইলি হয়, ধৰিব পাৰিছেই চাগে, পূৰা অইলি হয়। তাৰপিছতে আৰু হেৰি হয়, চেঞ্চিটিভ অলপমান। মানে তোমাৰ ধূলি চুলি যদি লাগে তেতিয়া মানে মুখখন খজুৱাই কেনে মানে সৰুকৈ মানে ঘামচিৰ নিচিনা গুটি উঠি আহে। আৰু মানে মই মাজতে লগাইছিলোঁ প্লামৰ টোনাৰ লগাইছিলোঁ, তাৰপিছতে আকৌ কি বুলি কয় এইটো চিৰাম লগাইছিলোঁ। সেয়া লগাই এসপ্তাহ ইউজ কৰাৰ পিছত মোৰ মুখৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। মই মানে এইবিলাক একো সেইকাৰণে নলগাওঁ। তাৰপিছতে এইটো মোৰ ৰেগুলাৰ ক্ৰীম এইটোৱে, মই এইটোৱে লগাওঁ আগৰ পৰাই। এতিয়া নহয়, মানে মই স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই লগাওঁ। ক্লাছ 8-9 মানৰ পৰাই মই এইটোৱে ইউজ কৰোঁ, প'ণ্ডছ হোৱাইট বিউটি। এইটো এতিয়া নামটো অৱশ্যে প'ণ্ডছ ব্ৰাইট বিউটি হ'ল, আগতে হোৱাইট বিউটি আছিলে। এইটো ক্ৰীমেই লগাওঁ মই। আৰু ছানস্ক্ৰীম মই ৰেগুলাৰ লগাওঁ। ছানস্ক্ৰীম মই ঘৰত থাকিলেও লগাওঁ, কেনিবা গ'লেও লগাওঁ। মানে ছানস্ক্ৰীম মোৰ এইটো থাকিবই। আৰু বৰ্তমান মই ছানস্ক্ৰীম ইউজ কৰি আছোঁ এইটো মামা আৰ্থৰ ভিটামিন চি ডেইলি গ্ল' ছানস্ক্ৰীম। এইটোৱে মই ইউজ কৰোঁ। এইটো মোৰ একদম ফেভৰেট হয়, মানে মই এইটো বহুত ভাল পাওঁ। তাৰপিছতে আৰু এইটো ইউজ কৰিছিলোঁ ঠাণ্ডা দিনত, মই এইটো ইউজ কৰোঁ ৰাগা SPF 15। এইটো মই ইউজ কৰোঁ। এইটো মানে অলপমান কি হয়, লগালে মানে অলপ মানে মেকআপ লুক এটা দিয়ে। আৰু হয়, অলপ চিপচিপা হৈ থাকে। গৰমত লগাব নোৱাৰি, মানে একদম ঘামিলে মানে পূৰা হৈ যায়, মানে অইলি হৈ যায় বেছিকৈ। সেইটো কাৰণে এইটো মই ঠাণ্ডা দিনত লগাওঁ মানে। আৰু এইটো মোৰ একদম অল টাইম ফেভৰেট হয়। এইটো মই গৰমতো লগাওঁ, ঠাণ্ডাতো লগাওঁ, মাজে মাজে এইটোও লগাওঁ। এইকেইটাই কিন্তু মোক একো মানে বেয়া নকৰে। আৰু মামা আৰ্থৰ প্ৰডাক্টবিলাক মানে বহুত বেছি ভাল হয়, মানে মোক বহুত বেছি মানে একদম শ্বুট কৰিছে। আৰু মই সেইকাৰণে মামা আৰ্থে লগাওঁ চব। আৰু লগাওঁ মই ফেচ ৱাছ, এইটো মামা আৰ্থৰে। মামা আৰ্থৰ মানে এই ফেচ ৱাছটো যেতিয়াৰ পৰা মই ইউজ কৰিছোঁ, মোৰ পিম্পলছ ভাল হৈ গৈছে। মানে আগতে প্ৰায় পিম্পলছ ওলায়ে থাকে, মানে এটা হ'লেও মোৰ মুখত পিম্পলছ থাকিবই। কিন্তু মানে এতিয়া এইটো ইউজ কৰাৰ পিছৰ পৰা মোৰ একদম পিম্পলছ মানে ওলালেও আকৌ নিজে নিজে মানে হৈ যায়। এইটো মোক বহুত শ্বুট কৰিছে। মামা আৰ্থ মুলতানী মিট্টি ফেচ ৱাছ এইটো। আৰু এইটো মানে অইল কণ্ট্ৰল হয়, একনে প্ৰ'ন স্কিনৰ কাৰণে হয় এইটো বহুত ভাল হয়। আৰু মই এইটো মামা আৰ্থৰে উপটন ফেচ স্ক্ৰাব হয়। এইটো ফেচ স্ক্ৰাবটো মই সপ্তাহত এদিন মই স্ক্ৰাব কৰোঁ। এইটো ইউজ কৰোঁ, টাৰ্মেৰিকৰ হয় এইটো বহুত ভাল হয়। তাৰপিছতে মামা আৰ্থৰ উপটন অইল ফ্ৰী ফেচ মইশ্চাৰাইজাৰ। এইটো মই ঠাণ্ডা দিনত বেছি ইউজ কৰোঁ অৱশ্যে দেই। গৰমত মই কেতিয়াবাহে লগাওঁ, গৰমত বেছিভাগ নলগাওঁ। এইটো ঠাণ্ডাতে মই লগাওঁ। এইটোও ভাল হয়। এইটো টাৰ্মাৰিক আৰু চেফ্ৰন আছে। তাৰপিছতে মাজতে মই ইউজ কৰিছিলোঁ এটা অষ্ট্ৰেলিয়াৰ এটা ব্ৰেণ্ড হয়, এইটো ট্ৰিটিৰ মইশ্চাৰাইজাৰ হয়। এইটো লগাইছিলোঁ, এইটোৱে মোক শ্বুট কৰিছিলে। কিন্তু মানে মোৰ কিবা এটা হয়, অইলি বেছি যে, স্কিনটো চিপচিপা লাগি থাকে। সেইটো কাৰণে মই গৰমত এইবোৰ ইউজ নকৰোঁ। মানে এইটো ভাল হয় কিন্তু দেই, বেয়া নহয়। এইটো মই ইউজ কৰি পাইছোঁ। টোনাৰ চিৰাম এইবোৰে মোক নামানে, মাজতে লগাই সেয়া পাই থৈছোঁ। সেইটো কাৰণে এইবোৰ একো নলগাওঁ মই। তাৰপিছতে আৰু মই এটা বস্তু লগাওঁ,
এইটো অৱশ্যে মোক ডক্টৰে দিয়া। মোৰ মাজতে মানে বহুত বেছি পিম্পলছ ওলাইছিলে মুখত, সেইটোৰ কাৰণে মানে মই মেডিচিনো খাইছিলোঁ। অৱশ্যে সেইটো কিবা এটা কাৰণে হৈছিলে, মোৰ মানে পেটৰ ভিতৰত গেছৰ প্ৰব্লেম বেছি হ'লেও বোলে পিম্পলছ ওলায়, সেইটো কাৰণে মেডিচিনো খাইছিলোঁ। আৰু এইটো মই ৰেগুলাৰ ইউজ কৰোঁ। এইটো গ্ল'চিন জেল নামটো। এইটো মোক শিৱসাগৰৰ এজন ডক্টৰে দিছিলে, মই তাতে দেখাওঁ তেওঁক। গুৱাহাটীতো কেইবাজনকো দেখাইছিলোঁ, তেওঁলোকৰ মেডিচিনে মোৰ ভাল নহ'ল। মানে শিৱসাগৰত গৌৰাংগ পাল তেওঁৰ নামটো, গৌৰাংগ পাল ছাৰৰ মেডিচিনে ভাল হ'ল। এইটো নাম হৈছে গ্ল'চিন জেল। এইটো প্ৰায় ছোৱালীকে দিয়ে নেকি তেওঁ, মানে পিম্পলছ দেখাব গ'লে। মানে মোৰ ভণ্টিও দেখাইছিলে, তাইকো এইটো দিছিলে। এইটো মানে ভাল হয়। আৰু আমাৰ মাজনী মাজতে মানে মুখত এতিয়া তাই ডাঙৰ হৈছে ন, মুখত মানে তাইৰো এনেকৈ গুটি উঠিছিলে, তাইকো মই এইটোৱে ইউজ কৰিব দিছিলোঁ। এসপ্তাহমান তাইৰো ভাল হৈ গ'ল কিন্তু দেই। তাইক মই সদায় লগাব নিদিওঁ, অৱশ্যে তাই সৰু হৈ আছে যে, স্কিনটো তাই ছফ্ট হৈ আছে এতিয়া। এই মাজতে বেছি হওঁতে মানে তাইকো মই এইটো লগাব দিছিলোঁ, তাইৰো ভাল হ'ল। এইটো হোৱাৰ সময়ত লগাওঁ, মানে ৰাতি মই মুখ চুখ ধুই ধুনীয়াকৈ ফেচ ৱাছ কৰি ৰাতি শুবৰ টাইমত এইটো লগাই থৈ দিওঁ, আৰু ৰাতিপুৱা মানে মই এইটো মুখখন ধুনীয়াকৈ ধুই দিওঁ ফেচ ৱাছ দি আকৌ। এইটো বহুত ভাল হয়। এইটো মানে মোৰ যদি পিম্পলছ এটাও উঠে, মই মুখত লগাই দিলে মানে পিম্পলছটো পিছদিনাখনলৈ নাইকিয়া হৈ যায় এনেকুৱা। আৰু হেৰি হয়, যদি পিম্পলছ উঠাৰ পিছত দাগ বহি যায়, ক'লা দাগ পৰি যায় যে বহুতৰ, মোৰ আকৌ ইমান নপৰে দেই, কাৰণ মই নখ চখ নলগাওঁ। মানে মুখত পিম্পলছ উঠিলেও হাতখন নাযায় মোৰ। আৰু যদি মানে দাগো পৰে মুখত, তেতিয়া মানে এইটোৱে দাগটো একদম নাইকিয়া কৰি দিয়ে। মই সেইকাৰণে এইটো প্ৰায় এদিন এৰি এদিন বা ৰেগুলাৰ লগাই থাকোঁ। আৰু স্কিনটো ইমান ধুনীয়া কৰি দিয়ে নহয়, আপোনালোকে মোৰ ভিডিঅ'ত চাগে দেখিলে গম পাইছে, স্কিনটো মানে গ্ল' কৰি থাকে। মোক বহুতে সোধে মই বেলেগ কিবা কিবি লগাওঁ বুলি মানে ভাবে, মই একো তেনেকুৱা নলগাওঁ। এইটো গ্ল'চিন জেলটো মানে ইউজ কৰিব পাৰে যদি একনে প্ৰন স্কিন হয়। গ্ল'চিন জেলটো লগালে মুখখন একদম ধুনীয়া হৈ থাকে, আৰু এইটোৱে মোক মানে মুখখন ধুনীয়া কৰাত সহায় কৰিছে বহুত। মাজতে আপোনালোকে মোক দেখা হ'লে ভাবিলেহেঁতেন ইমান পিম্পলছ ওলায় এতিয়াও। এনেইতো পিম্পলছটো 16 ইয়েৰ্ছৰ 20 ইয়েৰ্ছৰ ভিতৰৰ ছোৱালীবিলাকৰহে ওলায় পিম্পলছবিলাক, তাৰপিছততো আৰু ইমান পিম্পলছ নোলায়। এখন 25ৰ পিছত পিম্পলছ নোলায়েই ছোৱালীবিলাকৰ। কিন্তু মানে মোৰ কিয় ওলাইছিল জানো, কিবা পেটৰ কিবা প্ৰব্লেম হৈছিলে চাগে, সেইটো কাৰণে ওলাইছিলে। এইটো মই ইউজ কৰোঁ, এইটো মোৰ একদম ফেভৰেট হয়, এইটো মই লগাওঁৱে। সেয়াই, সেইখিনিয়ে, মই বেলেগ একো ইউজ নকৰোঁ, আৰু বেলেগবিলাক নাই সেনেকুৱা মোৰ ওচৰত একো প্ৰডাক্ট। সেয়াই। আৰু কিবা যদি মেকআপ প্ৰডাক্ট মই কি ইউজ কৰোঁ যদি জানিব বিচাৰা, তেনেহ'লে কমেণ্ট কৰিবা, তেতিয়া মই ক'ম মেকআপ প্ৰডাক্ট মই কি কি ইউজ কৰোঁ। সেয়াই, এইখিনি আছিলে দেখালোঁ বাৰু। এতিয়া মই ভাত বনাওঁগৈ। আজি পনীৰ আছে, পনীৰ বনাম। হেৰি চিম্পলকৈ বনাম, আৰু কি কি বনাওঁ মই চাওঁগৈহে। দালি বনাম, পনীৰ বনাম, তাৰপিছতে ভাত, সিমানেই। আৰু সেয়া যাওঁ কিটচেনলৈ এতিয়া, এইকেইটা থৈ দিওঁ। আমাৰ মাজনীও এইটোৱে ঘঁহে, তাইকো মই এতিয়া ইউজ কৰাইছোঁ এইটো ক্ৰীম, ছানস্ক্ৰীম। সেইকাৰণে ছানস্ক্ৰীম এইটো অকণমান আছেগৈ, আৰু এটা শেষেই, এইটো শেষ পূৰা কমপ্লিট। সেয়াই, মামা আৰ্থৰ প্ৰডাক্টবোৰ বহুত বেছি ভাল। মানে মই নিজে পাৰ্চনেলি ইউজ কৰি গম পাইছোঁ, বহুত দিনৰ পৰা ইউজ কৰি আছোঁ। মামা আৰ্থ মানে চকু বন্ধ কৰি মানে বিশ্বাস কৰি লগাব পাৰি, আৰু একো বেয়া নহয়। সেয়াই, চেঞ্চিটিভ স্কিনৰ কাৰণে ভাল, আৰু মানে মই ইউজ কৰিছোঁ সেইখিনিয়ে দেই। মাই গড, ক্ৰীমটো পৰি গ'ল। সেইখিনিয়ে, এতিয়া যাওঁ ৰ'ব, ভাত বনাবলৈ যোগাৰ কৰোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আদা নহৰুখিনি এইটোতে পিচি লৈছোঁ, আৰু পিঁয়াজ দিছোঁ। বিলাহীটো কাটিবলৈ আছে, বিলাহীটো চাওঁ মানে পিচিয়ে লওঁনে নে মিহি মিহিকৈ কাটি লওঁ। এইটোত অৱশ্যে একেবাৰে পূৰা গ্ৰাইণ্ড হৈ নাযায়, এইটো চপাৰহে খিনি। বাকী দালি বনালোঁ, তাৰপিছতে ভাতটো হ'ল। ভাবিছোঁ আলুও দি দিম, আমাৰ ইহঁতি আলু খাই ভাল পায়, সেনেকৈ বনাম। আৰু এতিয়া দালিখিনি বইল কৰি থৈছোঁ, ইয়াতে আলু দি দিছিলোঁ, তাৰ পৰাই আলু অকণমান ভাঙি দিম। দালিখিনি অকণমান তেল মাৰি দিওঁ। কচু আছে, কিন্তু কচুখিনি মানে ইমান সৰু সৰু, বাকলি গুচাবলৈ বৰ অশান্তি, সেইকাৰণে কচু এতিয়া মানে নিদিলোঁ। মই ইভাগে কচু খাই ভাল পাওঁ, কচুখিনি বেলেগ এদিনা এনেই এনেকৈ বইল কৰি এনেকৈ পিটিকা কৰি খাব লাগিব।
আৰু এইফালে প্ৰথমে মই পনীৰখিনি ফ্ৰাই কৰি থৈ ল'লোঁ। একেবাৰে চিম্পুলকৈ বনাম মানে তেলতে এতিয়া কেইটামান জিৰা দিলোঁ আৰু পিঁয়াজখিনি এতিয়া দি দিছোঁ আৰু আদা নহৰু ইয়াতে মিক্স হৈ আছেই নহয়। আৰু ইয়াতে এতিয়া বিলাহীখিনিও দি দিম। বিলাহীখিনি দিয়াৰ পিছত মানে একদম কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'ম, মানে বইল কৰি লোৱা নাই যে, নহ'লে বইল কৰি ল'লে মানে বেছি সময় ভাজিব নালাগে। এতিয়া নিমখ হালধি দি এইখিনি অকণমান ভাজি ইয়াতে জিৰা গুড়া অকণমান, ধনিয়া গুড়া অকণমান দিলোঁ আৰু এয়া গৰম মছলা অকণমান দি দিছোঁ। এতিয়া এইখিনি ভাল ধৰণে ভাজি লৈ তাৰপিছত অকণমান পানী দি থুপথুপীয়া কৰি দিম। এয়া হ'লেই আৰু একেবাৰে মানে চব্জি নিচিনাকৈ ৰাখিছোঁ, দালি বনাইছোঁৱে নহয়। আৰু মানে এওঁ আহি পালেহিয়ে, তেওঁ সেই মুখ হাত ধুবলৈ গৈছে। তাৰপৰা এফালে মই ভাতকেইটা বাঢ়ি দিছোঁ আৰু মা, এওঁ, মই আমিকেইটাই মানে এতিয়া খাই ল'ম। ইহঁতি আহিবলৈতো অকণমান সময় আছে, ইহঁতিতো আহি পাওঁতে 3:30 মানেই বাজে আৰু আমি তেতিয়ালৈকে ৰখি নাথাকোঁ। এফালে এতিয়া খাবলৈ বহিলোঁ। এইটো যে বাঁহৰ গাজটো, এইটো এবাৰ এওঁ যে ঘৰলৈ গৈছিলে সেই তেতিয়া মানে সোণতুম মাহঁতৰ ঘৰৰ পৰা দি পঠাইছিলে। ইমান ভাল নহয় খাবলৈ, মানে প্ৰত্যেক সাজতে খাইছোঁ আৰু ইমান টেষ্টি মানে গাজটো। আৰু শুকান খৰিচা অকণমানো দি পঠিয়াইছে কেতিয়াবা মাংসৰ লগত বনাবলৈ। আপোনালোকক দেখাম বাৰু মই কেতিয়াবা। মামাহঁতৰ ঘৰত মানে ইমান বেছি গাজ আছে, খাই বৰ ভাল লাগে, ভলুকা বাঁহৰ নেকি গাজটো। আৰু এইফালে বাচনখিনি ধুলোঁ। তাৰপিছতে এতিয়া এইখিনি কিটচেনটো চাফ কৰি লৈছোঁ। মানে এইবোৰ কৰি শেষ নোহোৱালৈকে মানে মই ৰেষ্ট কৰিবলৈ যাব নোৱাৰোঁ। একদম ধুনীয়াকৈ গোটেইখিনি চাফ চাফাই কৰি তাৰপিছতহে মানে অকণমান সময় ৰেষ্ট কৰিবলৈ যাম এতিয়া। আৰু এয়া মই নেক্সট ডেহে ব্লগটো কণ্টিনিউ কৰিছোঁ দেই। এয়া চয়াবিন পোলাও বনাইছিলোঁ, ইহঁতক টিফিনত দিছোঁ। এয়া অকণমান থৈ দিছিলোঁ এজনৰ কাৰণে। আৰু এইফালে বনালোঁ মই পোহা, মা, মই আৰু সেই ৰুমি বাইদেউ আহিছে কাম কৰিবৰ কাৰণে। আমি কেইজনীয়ে মানে চাহৰ লগত এয়াই খাম। হেল্ল' এভৰিৱান, পূজাত পিন্ধিবলৈ শাৰী এখন লৈছিলোঁ ৰ'ব, সেইখন মানে চিলাবলৈ দিবলৈ যাওঁ এতিয়া। এখন ভালকৈ দেখাই আছোঁ বাৰু ৰ'ব, পেকেটটো সেইখিনি সোমোৱাই থৈ দিয়া আছে। এইখন মই ভালকৈ দেখাই আছোঁ ৰ'ব। এইখন শাৰীখন বিৰাট ধুনীয়া, কালাৰটো দুটা কালাৰ মানে চাইনিং আছে। শাৰীখন এইখন কেনেকুৱা লাগিছে ক'বচোন দেই। শাৰীখন বিৰাট ভাল লাগিলে মোৰ, মানে এই যে পটিটো এইটো বিৰাট মানে ধুনীয়া লাগিলে। চিম্পুল হয় কিন্তু শাৰীখন ধুনীয়া, মানে এই পটিটো মানে বিৰাট ধুনীয়া লাগিছে। আৰু এইটো মই গোল্ড কালাৰত দিছিলোঁ। বহুত কেইটা কালাৰ মানে এভেইলেবল আছে। মেৰুন কালাৰত আছে, লাইট গ্ৰীণ কালাৰত আছে, ব্লু কালাৰত আছে, ৰেড কালাৰতো আছে, য়েল্লোত আছে। মই এইটো কালাৰ ল'লোঁ, মোৰ মানে এইটো কালাৰত নাছিলে, গোল্ড কালাৰত। আৰু কালাৰ ইয়াৰ চাইনিং মানে দুটা উঠে, অলপমান গ্ৰীণ কালাৰতো উঠে। এইটো মানে ৰাতিহে ধৰিব পাৰিব। মই পূজাত পিন্ধাৰ কাৰণে লৈছোঁ ন, সেইটো কাৰণে ৰাতি মানে এইটো কালাৰ ধুনীয়াকৈ চাইনিং কৰি থাকিব। চিম্পল হয় কিন্তু ধুনীয়া। আৰু ইয়াৰ প্ৰাইচটো হৈছে 788 ৰুপিজ পৰিছে। আৰু এতিয়া যদি আপোনালোকে লয় তেনেহ'লে কমতে পাব। এতিয়া মানে বিগ বিলিয়ন্স ডে চলি আছে। মই অলপ দিনৰ আগতে অৰ্ডাৰ কৰিছিলোঁ যে, সেইটো কাৰণে মানে সিমান পৰিছে। এতিয়া চাগে 100 ৰুপিজমান কমত পাব। ধুনীয়া হয় শাৰীখন, কিন্তু বহুত ধুনীয়া হয়, বহুত ভাল লাগিছে মোৰ শাৰীখন। এতিয়া এখন চিলাবলৈ দিবলৈ যাওঁ, মানে আপোনালোকক লাগে যদি লৈ ল'ব পাৰিব। মই লিংকটো দি দিম বাৰু, কমেণ্ট কৰি জনাব যদি লাগে, মই লিংকটো দি দিম। ধুনীয়া হয় শাৰীখন। আৰু মই ভাত বনালোঁ, ইহঁতি স্কুললৈ গ'ল, আহি পাওঁতে 3:30 হ'ব আৰু সিহঁতি তেতিয়ালৈকে মানে মই এই শাৰীখনো চিলাবলৈ দি থৈ আহোঁ। আৰু কেইটামান কাম আছে সৰু সুৰা, সেইকেইটাও কৰি আহোঁ। এওঁৰ লগতে যাম, মানে তেওঁ আজি ডিউটি নাই, দিনত ৰাতিহে ডিউটি আছে। সেইকাৰণে তেওঁ থাকোঁতে আজৰি পাওঁতে শাৰীখন দি থৈ আহোঁ, নহ'লে পূজাত মই পিন্ধিবলৈ নাপামগৈ, চিলাই নহ'বগৈ টেইলৰত। মই গণেশগুৰিতে দিওঁ, গণেশগুৰি যাম এতিয়া। এইখন এতিয়া ভালকৈ জাপি লওঁ। আজি আকৌ বতৰটো বিৰাট ধুনীয়া, মানে ৰ'দো নাই বৰষুণো নাই, অলপ মানে ভাল আৰু ঠাণ্ডা কৰি আছে। এতিয়া সেইকাৰণে যাওঁ। এইফালে শাৰীখন দি লৈ আমি ফাৰ্নিচাৰৰ দোকান এখনত আহিছোঁ। এইখন দোকানৰ পৰাই মানে মাজনীৰ কাৰণে টেবুল এখন নিছিলোঁ, পঢ়া টেবুল। আৰু এতিয়া মানে বেটাৰ কাৰণে চাবলৈ আহিছোঁ। এনেইতো পঢ়া ৰুমত ইহঁতৰ টেবুল আছে, কিন্তু মানে আৰু এখনৰ প্ৰয়োজন হৈছে। ইহঁতি মানে দুইটাই কি হয়, একেলগতে পঢ়িলে মানে কাজিয়া লাগি থাকে। সেইকাৰণে এই টেবুলখন আনিলোঁ। এইখন ফল্ডিং টেবুল হয়, ইচ্ছা কৰিলে মানে জপায়ো থ'ব পাৰিম আৰু ইভাগে খুলিও মানে পঢ়াবলৈ। তাক এতিয়া মানে আমাৰ ৰুমতে মই পঢ়াম, মানে নহ'লে কি কৰে দুইটাই ইটোৱে সিটোক মানে কিবা কিবি খুচাখুচি কৰি থাকে। সেইটো কাৰণে এতিয়া এখন আনিলোঁ। ভাত খাই বৈ এতিয়া 3টাই বাজিলে আৰু আমি খালোঁ, চাৰ্লিকো খোৱালোঁ। ইহঁত দুটা আহিবলৈ আছে, ইহঁতি 3:30 মান বজাত পাবহি। আৰু
কালিৰ পৰা ব্লগটো কণ্টিনিউ কৰিয়ে আছোঁ নহয়। ঠিক আছে, এতিয়া শেষ কৰিছোঁ এইখিনিতে। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই। আৰু নতুনকৈ চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, এটা লাইক কৰি থৈ যাব। বাই।